এই মোৰ সেই গান জীয়ন নাতৰ শেষ ৰাগিনী কল্যাণ খৰ্মা। বিষ্ণুবাই প্ৰথম আৰু বিষ্ণুবাই শেষ ছাত্ৰ ব্ৰিটিছ ৰাণীৰ কুইন এম্প্ৰেন্স মেডেল লাভ কৰিছিল। লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা। আজি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ বাবে গৌৰৱৰ কথা নহয়। আজি পৃথ্বীৰাজ ৰাভাৰ বাবে গৌৰৱৰ কথা এই কাৰণেই যে গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ মোৰ অতি মৰমৰ অতি আদৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুআষাৰ ক'বলৈ মোক সুবিধা দিয়াৰ বাবে। মোক উদয়াদিত্য গোস্বামী ডাঙৰীয়াই টেলিফোনেৰে জনাইছিল যে লখিমপুৰলৈ যাম মই ধেমাজিলৈ গ'লে এবাৰ মোৰ স্কুলত সোমাই যাব। আৰু তেখেতৰ এই নিমন্ত্ৰণ ৰক্ষা কৰি মই তোমালোকৰ মাজত উপস্থিত হৈছোঁ। আজি যিগৰাকী ব্যক্তিৰ কথা ক'বলৈ মোক আমন্ত্ৰণ কৰিছে সেইগৰাকী ব্যক্তি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই বেছি দীঘলীয়া কৰিব খোজা নাই। এজ এ ষ্টুডেণ্ট কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক আছিল এডিকং এডিচি গভৰ্ণৰ অফ বেংগল। তোমালোকে হয়তো নাজানা, বুৰঞ্জী পঢ়া নাই ব্ৰিটিছ হিষ্ট্ৰী। ভাৰতবৰ্ষৰ পৰিসীমা আছিলে আজিৰ পশ্চিম পাকিস্তান আৰু ইফালে বাংলাদেশ। এই গোটেইখিনি সামৰি আফগানিস্তানলৈকে ভাৰতবৰ্ষ আছিলে। আৰু ইষ্টাৰ্ণ কামাণ্ড ইষ্টাৰ্ণ ৰিজন ব্ৰিটিছৰ এটা পাৰ্ট আৰু তাৰ ৰাজধানী আছিলে আজিৰ বাংলাদেশৰ ৰাজধানী ঢাকা। ঢাকাত গভৰ্ণৰ বহিছিল গভৰ্ণৰ অফ বেংগল। আৰু গভৰ্ণৰ অফ বেংগলৰ এজন উচ্চ পদস্থ বিষয়া আছিলে চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ দাস ওৰফে ৰাভা, এডিকং এডিচি গভৰ্ণৰ অফ বেংগল। তেওঁৰ এই সন্তান হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ঢাকাত 1909 চনত 31 জানুৱাৰীত। তেওঁৰ 9 বছৰ বয়সত ঢাকাত আলী বাবা মৰ্জিৰা নামৰ এখন নাটকত অভিনয় কৰি তেওঁ ঢাকাৰ মানুহৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। আচলতে আহিল তেজপুৰ নিজৰ ঘৰলৈ। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰিলে, যিখন বিদ্যালয় হয়তো তোমালোকে জানিব লাগে। তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন স্থাপিত হৈছিল 1868 চনত এজ এ হাইস্কুল। 1868 চনৰ পৰা সেইখন বিদ্যালয়ত অসমৰ বিখ্যাত মানুহ জড়িত হৈ পৰিছিল। সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰনাথ শৰ্মা, দণ্ডীনাথ কলিতা, লম্বোদৰ বৰা, বিখ্যাত সাহিত্যিক, কবি আনন্দ চন্দ্ৰ আগৰৱালা, কবি চন্দ্ৰ কুমাৰ আগৰৱালা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰমুখ্যে সেইখিনি সময়ৰ বিখ্যাত অসমৰ কবি সাহিত্যিকে সেইখন স্কুলত অধ্যয়ন কৰিছিল। তাৰ পিছৰ পৰ্যায়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা প্ৰমুখ্যে বিখ্যাত মানুহে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি অসমৰ মান উজ্বলাইছিল। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই সেইখন স্কুলৰ পৰা মেট্ৰিক দি সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে বিষ্ণুৰাভাই প্ৰথম আৰু বিষ্ণুৰাভাই শেষ ছাত্ৰ ব্ৰিটিছ ৰাণীৰ কুইন এম্প্ৰেন্স মেডেল লাভ কৰিছিল। আৰু বিষ্ণুৰাভা গুচি গ'ল কলিকতাত পঢ়িবলৈ। কলিকতাৰ ছেণ্ট পল কলেজত বিষ্ণুপ্ৰসাদ ৰাভাই ISC আজিৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ আৰম্ভ কৰিছিল। আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িছিল আৰু প্ৰথম বিভাগত পাছ কৰি ৰিপন্স কলেজত ফিজিক্স অনাৰ্ছ লৈ পঢ়িবলৈ আৰম্ভ কৰিলে। ৰিপন্স কলেজত পঢ়ি থকা অৱস্থাত বিষ্ণুৰাভা ফুটবল কেপ্টেইন, ভলীৰ কেপ্টেইন, ক্ৰিকেট কেপ্টেইন, সেইখন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী। আৰু বিষ্ণুৰাভাই সৰস্বতী পূজা আহিলে
সৰস্বতী গোসাঁনীৰ প্ৰতিমা বিষ্ণুৰাভাই নিজেই সজাইছিল আৰু এই সৰস্বতী গোসাঁনীৰ প্ৰতিমা চাবলৈ গোটেই কলিকতাৰ ৰাইজ ঢাপলি মেলি আহিছিল আৰু সেইখিনি সময়ত ছাত্ৰ অৱস্থাত চিত্তৰঞ্জন দাস যিগৰাকী ব্যক্তি নেতাজী সুভাষ চন্দ্ৰ বসুৰ গুৰু বুলি কোৱা হয় চিত্তৰঞ্জন দাসে বেংগল ভলণ্টিয়াৰ ফ'ৰ্চ নামৰ এটা সংগঠন আৰম্ভ কৰিছিল এগেইনষ্ট দ্য ব্ৰিটিছ আৰু তাত বিষ্ণুপ্ৰসাদ ৰাভাই সহযোগ কৰাৰ অপৰাধত কলিকতা এৰিব দিলে বিষ্ণুপ্ৰসাদ ৰাতিৰ ভিতৰত কলিকতা এৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত এডমিশ্যন ল'লে কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত এডমিশ্যন লোৱাৰ পিছত তেওঁৰ ছাবজেক্ট চেঞ্জ হ'ল ছায়েন্সৰ ল'ৰা আৰ্টছলৈ গুচি আহিলে আহি ভিক্টোৰিয়া কলেজত ইংলিছ অনাৰ্ছ লৈ পঢ়িব আৰম্ভ কৰিলে আৰু ইংলিছ অনাৰ্ছ লৈ পঢ়ি থাকোঁতে সেইখিনি সময়ত স্বাধীনতা আন্দোলনত বেংগলৰ যিবিলাক জমিদাৰ ধনী মানুহ তেওঁলোকে ব্ৰিটিছৰ সপক্ষে আছিল আৰু ব্ৰিটিছ আৰু তেওঁলোকে লগ লাগি ভাৰতৰ স্বাধীনতা সংগ্ৰাম ধ্বংস কৰিব চেষ্টা কৰিছিল তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা ছাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাই কোচবিহাৰৰ ৰাজদৰবাৰৰ দেৱালত পোষ্টাৰ এখন মাৰি থৈ আহিছিলে তাত কি লিখিছিল রাজ্যে আছে দুইটি পাঠা একটি কালো একটি সাদা রাজ্যের যদি মঙ্গল চাও দুইটি পাঠা বলি দাও যদি রাজ্যৰ দেশৰ যদি মঙ্গল চোৱা দুটা পাঠাকে বলি দিব লাগিব যি দুটা পাঠা এটা কোলা এটা বগা সাহাব আৰু কোলা ভাৰতীয় জমিদাৰ আকৌ খেদা খালে তাত খেদা খাই আজিৰ বাংলাদেশৰ ৰংপুৰৰ কাৰমাইকেল কলেজত পঢ়িব আৰম্ভ কৰিলে কাৰমাইকেল কলেজত পঢ়ি থাকোঁতে চিটাগঙৰ ব্ৰিটিছ খাৰ বাৰুদৰ গুদাম যেন মেগজিন বুলি কয় বোম টম ৰখা বন্দুকৰ গুলি তুলি ৰখা এটা গুদাম ঘৰ জ্বলাই দিয়াৰ অপৰাধত বিষ্ণুপ্ৰসাদ তাৰ পৰা পলাব লগা হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ শিক্ষা জীৱন তাতে শেষ হ'ল আহিল তেওঁৰ এটা নতুন জীৱন সাহিত্য কৃষ্টি সংস্কৃতি খেলা ধূলা এই জীৱন যৌৱন কালত আমাৰতো যৌৱন কাল গ'ল তোমালোকৰ যৌৱন কাল চলি আছে What is your contribution to the society? এই যে গালে যে গান যৌৱন কালৰ গান ৰোমান্টিক গান বিষ্ণুপ্ৰসাদৰ গানবিলাক ইমানেই ৰোমান্টিক কোনেও চেৰা পেলাব পৰা নাই তাৰ লিৰিক্স তাৰ বাক্য সেন্টেন্সেছ আৰু সুৰ সেই বিষ্ণুপ্ৰসাদ ৰাভাই গাইছিলে লগনো কলি গ'ল তেওঁ যে নহল কোৱা মনৰ কথাটি মোৰ হিয়া গুপুতে থোৱা কিমান ৰোমান্টিক গান পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা বানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা অজস্ৰ ৰোমান্টিক গান মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে কিমান ৰোমান্টিক গান গাই গৈছে এই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন যৌৱনৰ এক সৃষ্টি সেই ৰোমান্টিক গান গোৱা মানুহজনে সাহিত্য কৃষ্টি সংস্কৃতি নাটক কবিতা এফালৰ পৰা লিখিব আৰম্ভ কৰিলে অকল লিখাই নহয় মানুহৰ মাজত গ'ল বিষ্ণুপ্ৰসাদ অনলি পাৰ্চন এজনেই সাহিত্যিক এজনেই সাংস্কৃতিক কৰ্মী যিজন মানুহে মানুহৰ মাজে মাজে গৈ অসমৰ জাতি জনগোষ্ঠী পাহাৰ ভৈয়াম চহৰ নগৰ সকলোতে ঘূৰি এইবোৰ সৃষ্টি কৰিছিল আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই শিশুৰ কথা কৈছে শিশুক কিমান ভাল পাইছিলে কণ লৰাইছে বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল এয়া গান শিশুৰ কাৰণে লিখিছে অজস্ৰ গান অলিয়া বলিয়া কৃষ্ণই কলিয়া ভাল গকুলত ঘিলা খেলিছিলা ঘিলা খেলি খেলি কোতে ময়াপি হলা কলিয়া ভাল গকুলত ঘিলা খেলিছিলা
আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই কামৰূপী সংগীত কামৰূপী সংস্কৃতিৰ ধাৰাক লৈ বেনাৰস হিন্দু ইউনিভাৰ্চিটিত নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিলে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত যেতিয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিলে তাত তেতিয়াৰ ভাইচ চেঞ্চেলৰ উপাচাৰ্য আছিলে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ এজন বিখ্যাত ফিলচফাৰ আছিলে বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া তোমালোকক আগত ৰাখি যেনেকৈ মই ভাষণ দিছোঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ আৰু বেনাৰসৰ ৰাইজৰ সন্মুখত মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছিল শংকৰী নৃত্য সত্ৰীয়া নৃত্য আৰু শিৱৰ তাণ্ডৱ নৃত্য শিৱৰ তাণ্ডৱ নৃত্য আছিল বিষ্ণু ৰাভাৰ শ্ৰেষ্ঠ নৃত্য আৰু বিষ্ণু ৰাভাৰ একক এই অনুষ্ঠান শেষ হোৱাৰ পিছত সৰ্বপল্লী ৰাধাকৃষ্ণনে মঞ্চত উঠি বিষ্ণু ৰাভাৰ কান্ধত থৈ কৈছিলে ইউ আৰ মাষ্টাৰ অফ আৰ্ট কলাৰ গুৰু সেই বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ লক্ষ্ণৌৰ নবাবৰ ঘৰত নবাবৰ পুতেকক নাচো শিকাইছিল গানো শিকাইছিলে আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই অসমলৈ আহিল বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনিজন শ্ৰেষ্ঠ ব্যক্তি আছিলে এজন হ'ল আমাৰ ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা এজন আছিল ইটালীৰ শিল্পী লিঅ'নাৰ্ডো দা ভিঞ্চি আৰু আনজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি শংকৰদেৱৰ নামত এই শিক্ষা অনুষ্ঠান অৰ্পণ কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে যদি আমি পঢ়িবলৈ যাওঁ বৰদোৱা এৰি শংকৰদেৱে পশ্চিমলৈ গমন কৰিছিল ৰৌতাৰ পিনে পিছত কি হ'ল ৰৌতাৰ পিনে নগৈ নামনিলৈ নগৈ তেওঁ উজনিলৈ আহিব আৰম্ভ কৰিলে উজনিলৈ আহি ক'ত স্থান ল'লে গাংমৌ থান গাংমৌ থান থকাৰ পিছত কিছুমান অসুবিধাৰ সন্মুখীন হ'ল গাংমৌ থান এৰি তেওঁ ক'লৈ গ'ল বেলগুৰি বেলগুৰি মানে মাজুলীত ৰাজনৈতিক বা সামাজিক কিবা সুবিধাৰ কাৰণে থাকিব নোৱাৰি তেওঁ চকুৰি ভকতসহ আজি বৰপেটালৈ ৰাওনা হ'ল পাটবাউসী সত্ৰ এই যে বৰপেটালৈ ৰাওনা হ'ল চকুৰি ভকতসহ বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শংকৰদেৱৰ ওপৰত এই পৰিৱেশৰ ওপৰত গান গাইছে ও মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে উপৰে তপত বেলি তলে তপত বালি বুকুত শুকান জুই জ্বলে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে বৈছে পগলাৰ দৰে উপায় নে দেখি মোৰে নাৱৰীয়া গোবিন্দৰ নাম গাই ৰে হে স্বামী গোবিন্দৰ নাম গাই ৰে এই যে অধ্যায় চেপ্টাৰ ৱাইজ আহিছে ৰোমান্টিক চিলড্ৰেন সং শংকৰদেৱৰ ওপৰত লিখা সং তাৰ মাজে মাজে বিষ্ণুপ্ৰসাদ ৰাভা এজন বেলেগ মানুহ মোক এবাৰ এটা গুৱাহাটীত এখন আইডিয়েল ফাৰ্মাচী এখন ফাৰ্মাচী উজান বজাৰত এজন ফাৰ্মাচীতে কাম কৰা সাধাৰণ মানুহ মোক এটা প্ৰশ্ন কৰিছিলে পৃথ্বীৰাজ এটা মোক উত্তৰ দিয়াচোন 1947 যেতিয়া ভাৰত স্বাধীন হ'ল ভাৰত স্বাধীন হোৱাৰ পিছত ৱেষ্ট পাৰ্টত পাকিস্তানত হিন্দু আৰু মুছলমানৰ মাজত কাটাকাটি মাৰামাৰি হ'ল ইষ্ট পাৰ্টত আজিৰ বাংলাদেশ অৰ্থাৎ পূব পাকিস্তান আৰু বেংগলৰ এই অঞ্চলত কাটাকাটি মাৰামাৰি হ'ল অসমত কিয় নহ'ল মই এবাৰ ক'লোঁ শংকৰদেৱৰ কথা ক'লোঁ এবাৰ মাধৱদেৱৰ কথা ক'লোঁ কিবা আং বাং গাই মই এভইড কৰিব চেষ্টা কৰিলোঁ মোক এসপ্তাহ সময় দিলে জানিব লাগিব কথা এসপ্তাহ সময় দিলে এসপ্তাহ সময়ৰ পিছত মই যেতিয়া এই ফাৰ্মাচীখনলৈ গ'লোঁ সেই মানুহজনে কৈছিলে এটা কাৰণতে অসমত হিন্দু আৰু মুছলমানৰ মাজত কাটাকাটি হোৱা নাছিল কাৰণ তোমাৰ দেউতা বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই
অসমৰ চুকে কোণে গাঁৱে ভূঞে পৰ্বতে ভৈয়ামে এখন নাটক কৰি ঘূৰি ফুৰিছিলে সেইখন নাটক আছিলে চিৰাজ নাটকখন চিৰাজ নাটকখনত হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ কথা আছে যাৰ কাৰণে অসমত হিন্দু আৰু মুছলমানৰ মাজত কটাকাটি মাৰামাৰি নহল এইদৰে অসমৰ বিভিন্ন ঠাইত নাটক কৰি ঘূৰি ফুৰিছে নটসূৰ্য ফণীশৰ্মা বিষ্ণুপ্ৰসাদ ৰাভা মাহুত বন্ধুৰে চিনেমা কৰিলে চিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণীশৰ্মাৰ যুটীয়া পৰিচালনাত আৰু অভিনয় কৰিলে দুইজনে চিৰাজত তাৰপিছত প্ৰতিধ্বনি চিনেমাত বিষ্ণুপ্ৰসাদ ৰাভাই অভিনয় কৰিলে আৰু বহুত চিনেমাৰ লগত জড়িত হ'ল ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিলে তেজপুৰ বাণ থিয়েটাৰ কৰি বিভিন্ন জেগাত তেওঁ অভিনয় কৰিলে কিন্তু 1947 চনত বা 1947 চনৰ আগত এই যে আন্দোলন ঘূৰি ফুৰিছিলে বিষ্ণুপ্ৰসাদ ৰাভা অকল শিশু গায়ক নহয় অকল শংকৰদেৱৰ গায়ক নহয় এজন গণশিল্পী হিচাপেও নিজকে পৰিচয় দিবলৈ সক্ষম হৈছিলে গণশিল্পী কেনেকে বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা তমোহৰ দেউ নাচা এই গান গালে নাচিলেও ভাৰতীয় গণনৃত্য সংঘৰ গুৱাহাটীৰ অধিৱেশনত বিষ্ণুপ্ৰসাদ ৰাভা অসম শাখাৰ সভাপতি আছিল তাত বলৰাজ চাহানী দীনা পাঠক ৰাজ কাপুৰ গুৱাহাটীলৈ আহিছিল আৰু বিষ্ণুপ্ৰসাদ ৰাভাই তাত নৃত্য প্ৰদৰ্শন কৰিছিলে ৰং কিনিবা কোনে মোনা ভৰাই ৰং আনিছো কিনা মোনে মোনে ভূপেন হাজৰিকাই গান গাইছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই নৃত্য প্ৰদৰ্শন কৰিছিলে এই যে হাঁহি কান্দোন আশা নিৰাশাৰ মাজে মাজে ছবি আঁকিলে গান গালে গান লিখিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই এজন মানুহ তেজপুৰৰ এটা শোণিতপুৰৰ আজি তোমালোকে এই বিশ্বনাথত আছা এসময়ত শোণিতপুৰত আছিলা অসমৰ বিখ্যাত প্ৰথম চিনেমা হল তেজপুৰত প্ৰথম ইলেক্ট্ৰিচিটি তেজপুৰত প্ৰথম অসমীয়া চিনেমা তেজপুৰত প্ৰথম আধুনিক গীত তেজপুৰত প্ৰথম সংগীত বিদ্যালয়ও তেজপুৰত অসমৰ ভিতৰত অহিন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন মানুহ চেনুলা কোম্পানীৰ এজন তেওঁ বিষয়া আছিলে অসমলৈ আহি কৈছিলে অসমীয়া ভাষাতে চেনুলা কোম্পানীত গান বা কিবা কৰিব লাগে তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰস্তাৱ কৰিছিল যে আমি চেনুলা কোম্পানীত গান গাম কিন্তু তেজপুৰত এখন সংগীত বিদ্যালয় পাতি দিব লাগিব সংগীত বিদ্যালয় পাতি দিয়া হ'ল বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা কলিকতালৈ গ'ল আৰু কলিকতালৈ যোৱাৰ আগতে বহুত দীঘলৈ যাব কথা কৈ থাকোঁতে কলিকতালৈ যাবৰ সময়ত ডক্টৰ ভূপেন হাজৰিকা লৰালি কালৰ ভূপেন হাজৰিকা 8 বছৰীয়া 9 বছৰীয়া ভূপেন হাজৰিকাক লগ ধৰি তেওঁকো কলিকতালৈ লৈ গ'ল গান গাবৰ কাৰণে কলিকতালৈ গৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গা বেয়া হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই গোটেইখিনি এৰেঞ্জ কৰিলে ষ্টুডিঅ'ত ঠিক কৰিলে ষ্টুডিঅ'ত ঠিক কৰি মিউজিক কম্প'জাৰ ঠিক কৰিলে চব ঠিক কৰাৰ পাছত ভূপেন হাজৰিকাক 9 বছৰ বয়সত চেনুলা কোম্পানীৰ ষ্টুডিঅ'ত নি জীৱনৰ প্ৰথমটো গান গাইছিলে বিষ্ণুৰাভাৰ গান ৰেকৰ্ডিং বিষ্ণুৰাভাই ৰেকৰ্ডিং ষ্টুডিঅ'ত বহিছিলে নিজেই ডাইৰেকশ্যন দি ভূপেন হাজৰিকাই গান গাইছিলে কাষতে কলচি লৈ যায় ৰচকী বাই এই গানটো ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰথম তাৰপিছত বিশ্ববিজয় নজৱান ইন্দ্ৰমালতী চিনেমাত গাইছিলে এই যে জীৱনৰ গোটেই হাঁহি কান্দোন আনন্দ নিৰাশা বিষ্ণুপ্ৰসাদ ৰাভা আহি ৰাজনীতিৰ লগত জড়িত হ'ল 1947 চনৰ 46 চন 47 চনত বিষ্ণুপ্ৰসাদ ৰাভাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰিলে আৰু বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰোঁতে সেইখিনি সময়ৰ চৰকাৰে বিষ্ণুৰাভাক অবৈধ বুলি ঘোষণা কৰি বিষ্ণুৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰি ঘূৰি ফুৰিলে অসমৰ চুকে কোণে গাঁৱে ভূঞে লুকাই ফুৰিবলৈ আৰম্ভ কৰিলে আৰু সেইখিনি সময়তে এই যে লগন কলি গ'ল গান লিখা মানুহজন পৰজনমৰ শুভলগন লিখা গানজন সম্পূৰ্ণ ওলোটা হৈ গ'ল কি কৰিলে অসমৰ গাঁৱলীয়া হালোৱা হজুৱাৰ উন্নতিৰ কাৰণে সিহঁতৰ স্বাধীনতাৰ কাৰণে মানে ৰাজনীতিৰ স্বাধীনতা নহয় আৰ্থিক স্বাধীনতাৰ কাৰণে যি আন্দোলন আৰম্ভ কৰিছিল গীত লিখন কৰিলে বল 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 কৃষক শক্তি দল অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল
জাগ 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 মজদুর নজওয়ান, জাগ 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 মজদুর নজওয়ান, নির্যাতিত নিপীড়িত কৃষক শক্তিমান, তোর বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণশিঙা বাজে শুনই আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল, বল 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 কৃষক শক্তি দল। অগণন বিপ্লৱী গান লিখিবলৈ আৰম্ভ কৰিলে। এইদৰে বিষ্ণুপ্ৰসাদ ৰাভা আহি আহি 1967 চনত আজি মই বিধায়ক হৈছোঁ। সেইখিনি সময়ত তেজপুৰ সমষ্টিৰ বিষ্ণুপ্ৰসাদ ৰাভা বিধায়ক হ'ল। মানুহৰ বুলনেছ, ছাত্ৰৰ পৰা আহি এজন বিধায়ক, বয়স হৈছে বয়োজ্যেষ্ঠ মানুহ। 1967 চনত মই কৈ দিছোঁ যে বিধানসভাত যেতিয়া বাজেট অধিৱেশন হয়, বাজেট ছেশ্যন আৰম্ভ হয় প্ৰথমে গভৰ্ণৰৰ লেকচাৰেৰে। সদায় মনত ৰাখিবা, গভৰ্ণৰে লেকচাৰ দিয়ে তাত, আৰু গভৰ্ণৰৰ লেকচাৰৰ ওপৰত আৰ্গুমেণ্ট হয়। 1968 চনত যেতিয়া গভৰ্ণৰে লেকচাৰ দিছিলে বাজেট ছেশ্যনত, তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই মাজতে উঠি কৈছিল, মাননীয় ৰাজ্যপাল মহোদয়, আপোনাৰ ভাষণ আধৰুৱা হৈ আছে, মই আপোনাক দুটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ, এই প্ৰস্তাৱ দুটা আপোনাৰ ভাষণত সন্নিৱিষ্ট হোৱা নাই, নট ইনক্লুডেড। তেতিয়া গভৰ্ণৰৰ নিচিনা মানুহে বিষ্ণুপ্ৰসাদ ৰাভাক অনাৰ দি তাতেই ঘোষণা কৰিছে যে হয়, সন্মানীয় বিধায়কগৰাকীয়ে মোক দুটা প্ৰস্তাৱ আগবঢ়াইছিলে, সেই প্ৰস্তাৱ দুটা ইয়াত সন্নিৱিষ্ট কৰা হোৱা নাছিল। আজি মই এই ভাষণৰ মাজতে ক'লোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাই যি প্ৰস্তাৱ দুটা আগবঢ়াইছিল, এই প্ৰস্তাৱ দুটা ভাষণত সন্নিৱিষ্ট কৰা হ'ল। কি প্ৰস্তাৱ আগবঢ়াইছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত গুৱাহাটীত এখন ফিল্ম ষ্টুডিঅ' হ'ব লাগে, আৰু সেই ফিল্ম ষ্টুডিঅ'খনৰ নাম এতিয়া কি? জ্যোতি চিত্ৰবন। গুৱাহাটীত এখন অত্যাধুনিক অডিটৰিয়াম লাগে, এনেকুৱা অডিটৰিয়াম, অত্যাধুনিক অডিটৰিয়াম এখন লাগে। তেতিয়া অডিটৰিয়াম নাই গুৱাহাটীত, ইমান মানুহ বহিব পৰা জেগাই নাছিলে। বিষ্ণুৰাভাৰ প্ৰস্তাৱত ৰবীন্দ্ৰ ভৱন হ'ল। সেই বিষ্ণুপ্ৰসাদ ৰাভা লাহে লাহে 1968 চনত শাৰীৰিকভাৱে অসুস্থ হৈ পৰিল, দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'ল, বেমাৰ হ'ল। বেমাৰ হোৱাৰ পিছত বম্বেত দেখুৱালে, বম্বেত দেখুৱাৰ পিছত বম্বেত সুস্থ হ'ল, বম্বেৰ পৰা সুস্থ হৈ আহি তেজপুৰলৈ আহিলে, তেজপুৰত আকৌ অসুস্থ হৈ পৰিল। অসুস্থ হৈ পৰি তেজপুৰ চিভিল হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হ'ল। বিষ্ণুৰাভাৰ মৃত্যুৰ 3 দিনত এটি গান ৰচনা কৰিছিল বিষ্ণুৰাভাই, এখন কাগজত, পেলনীয়া কাগজত। বিষ্ণুৰাভা শয্যাগত, কেঞ্চাৰ বেমাৰত শয্যাগত। বিষ্ণুপ্ৰসাদ ৰাভা কি গান লিখিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাৰ ওপৰত বা ভাওনাক লৈ তেওঁ নিজৰ জীৱনটোক ৰিজনি দিছিল। ভাওনা মানে কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা আৰম্ভ হয় ধেমালি নান্দি তাৰেৰে, সূত্ৰৰে সূত্ৰ ধৰে, ভাৱৰীয়াই ভাও দিয়ে, আৰু কিবা কাৰণত যদি ধুমুহা হয়, ভাওনাখন বন্ধ হৈ যায় বা কাজিয়া লাগি ভাওনাখন বন্ধ হৈ যায়, উদ্যোক্তাসকলে, অৰ্গেনাইজাৰসকলে ভাওনা সমাপ্ত হোৱা বুলি ঘোষণা নকৰে। ভাওনা সমাপ্ত কেতিয়া হয়? কল্যাণ শৰ্মান ৰাগত। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ শেষ গানটো হৈছে, এই মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা, পাতনিতে বালু ধেমালি নান্দি ভংগী সূত্ৰধাৰ, নৱ নৱৰসে বালু ভাওনাও, নৱ নৱৰসে বালু ভাওনাও, আশাৰ নিৰাশাৰ, আজি হ'ব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।